বিশ্বনাথত গাঞ্জাসহ 3 সৰবৰাহকাৰী আটক এক গোপন সূত্ৰৰ পমখে দি আছিল দুপৰীয়া বিশ্বনাথ আৰক্ষী দলে বিশ্বনাথ চাৰিআলি ৰেল ষ্টেচনৰ পৰা 5 কিলোগ্ৰাম পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় লগতে 3টাকৈ সৰবৰাহকাৰী ক্ৰমে ৰঞ্জিত তাঁতী আগষ্টিয়ান কুৰিন আৰু বিষ্ণু বসুমতাৰীক আটক কৰি সোধাপোছা অব্যাহত ৰাখিছে জানিব পৰা মতে জব্দকৃত গাঞ্জাখিনিৰ উদালগুৰিৰ পৰা লৈ আহিছিল ধৃত সৰবৰাহকাৰী কেইটাই অধিক সোধপোছৰ পাছতহে গম পোৱা যাব গাঞ্জাখিনি কলৈ নি আছিল আৰক্ষীয়ে বৰ্তমান পৰ্যন্ত তদন্ত অব্যাহত ৰাখিছে ইয়াত তেখেতসকলৰ এটা টিম আহি পেলাই ইয়াত কিবা ইনফৰ্মেশ্যন মতে তেওঁলোকে গাঞ্জা আনিছে বুলি ক'ৰবাত ইনফৰ্মেশ্যন পাই যেতিয়া দুজন মানুহক পালে 3জন পাইছে 2জনৰ হাতত 2টা মোনা পাইছিলে তাৰপৰা আমাৰখিনিও আহিলে আমি ওচৰ চাপি আহিলোঁ অহাৰ পিছত দেখিলোঁ যে হয় এই মোনাৰ ভিতৰত গাঞ্জা তেওঁলোকে উদ্ধাৰ কৰিছে কিমানমান পৰিমাণৰ গাঞ্জা প্ৰায় 5 কেজি এই জেগাখনৰ নামটো কি গেৰুৱাবাৰী এনেই ৰেল ষ্টেচন হয় গেৰুৱাবাৰী ৰেল যিকেইজনক ধৰিছে তেওঁলোক ইয়াৰে হয় নহয় তেওঁলোক এই ওদালগুৰিৰ পৰা আহিছিলে